हेलो एवरीवन আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ আৰু আজি এটি টপিক লৈ আহিছো টপিকটো খুব চৰ্চাৰ টপিক সেই টপিকটো ষ্টেটিষ্টিক্স বুলি কোৱাৰ লগে লগে আপুনি ভাবিছে ষ্টেটিষ্টিক্স কি হয় কোৰ বস্তু কেনেকুৱা এনেকুৱা প্ৰশ্ন পৰীক্ষা আহে নেকি হয় পৰীক্ষাত বহুতবাৰ আপুনি মিডিয়ানৰ কোৱেশ্চন দেখিছে আপুনি আগৰ পেপাৰবোৰ চাব তাত মিডিয়ানৰ কোৱেশ্চন দেখিছে তো মিডিয়ানৰ কোৱেশ্চন দেখিছে মানে ই ষ্টেটিষ্টিক্সৰ পৰা আহিছে কৰবাৰ মিন ৰিলেটেড কোৱেশ্চন দেখিছে মাধ্য ওলাব দিছে মিন ওলাব দিছে দ্যাট মিন্স হেতু কৰ পৰা আহিছে ষ্টেটিষ্টিক্সৰ পৰা আহিছে গতিকে কেতিয়া মোডৰ কোৱেশ্চন দেখা পাইছে MOD মোড যা আমি বহুলক বুলি কওঁ সেই কোৱেশ্চনটো আহিছে মানে গম পাব ষ্টেটিষ্টিক্সৰ পৰা তো ষ্টেটিষ্টিক্স এটা ভাল টপিক যিটো টপিকৰ বিষয়ে আমাৰ খুব কম চৰ্চা হয় যিটো টপিকৰ বিষয়ে খুব কমকৈ পঢ়োৱা হয় গতিকে আমি এই টপিকটোৰ যিকেইটা কোৱেশ্চন আহিব দুটা এটা যি আহে এই কোৱেশ্চন কেইটা যেতিয়া আমি হাতৰ পৰা যাব নিদিও গতিকে এই টপিকটো আপোনাৰ গ্ৰেড 3 ৰ কাৰণেতো কম্পালসৰি লাগিব আৰু গ্ৰেড 4 ৰ ষ্টুডেণ্টখিনিও এই টপিকটো চোৱাটো যথেষ্ট ইম্পৰ্টেন্ট গতিকে ধুনীয়াকৈ টপিকটো বুজিব চেষ্টা কৰি ইয়াৰ অসমীয়া হৈছে পৰিসংখ্যা অসমীয়াত কি বুলি কয় পৰিসংখ্যা ওকে আৰু মেথছ ৰবিটছ টেলিগ্ৰাম চেনেল জয়েন হৈ থাকিব আৰু টেলিগ্ৰাম চেনেলত জয়েন হৈ থাকিলে আপোনালোকে সানডে এক্সাম দিব পাৰিব আৰু গোটেই আপডেটবোৰ পাই থাকিব কি পঢ়িছো কেনেকৈ পঢ়িছো ৰাইট এটা ডিসকাশনত চলি থাকে ইনষ্টাগ্ৰামত অভিজিত মজুমদাৰ অংকু বুলি আছে কিবা ডাউট থাকিলে সুধিব পাৰিব ম্যাথমেটিক্সৰ এটা টপিক যা আমি ষ্টেটিষ্টিক্স অথবা অসমীয়াত কি বুলি কম পৰিসংখ্যা বুলি ক'লে আপোনালোকে এটা বস্তু জানে ক্লাস 9 ৰ কিতাপৰ আপুনি পৰিসংখ্যা শব্দটো শুনিছে ক্লাস 10 ৰ কিতাপত আপোনালোকে পৰিসংখ্যাৰ শব্দটো নিশ্চয় শুনিছে গতিকে পৰিসংখ্যাৰ শব্দটো এনেকুৱা নহয় যে আপুনি প্ৰথম দেখা পাই আছে এটো এনেকুৱা এটা টপিক এনেকুৱা এটা বস্তু যিটো আপুনি 9 10 তে শিকি আহিছিল দেখি আহিছিল ৰাইট তো চাইলং পৰিসংখ্যাৰ ভিতৰত কি আছে এনেকুৱা কি বস্তু আছে যেটো বস্তু আমি শিকিব লাগে যেটো বস্তু বিষয়ে আমি জানিব লাগে ওকে তো লেটস ষ্টাৰ্ট তো পৰিসংখ্যাৰ একদম প্ৰথমতে আপুনি জানিব লাগিব এটা শব্দ এটো হৈছে ডাটা যাক আমি কি বুলি কওঁ তথ্য বুলি কওঁ মানে কি বস্তু সাপোজ আপনি স্কুলৰ এজন শিক্ষক আপোনাৰ হাতত 40টা ষ্টুডেন্ট আছে এই 40টা ষ্টুডেন্টৰ আমি মেথছৰ কপিটো চেক কৰিছে কৰাৰ পিছত সিহঁতে এটা নম্বৰ পাইছে 50ৰ ভিতৰত কোনোবাই 40 পাইছে কোনোবাই 41 পাইছে কোনোবাই 42 পাইছে কোনোবাই 33 পাইছে এনেকৈ বহুত নম্বৰ পাইছে কিমান পাইছে 40টা ষ্টুডেন্টৰ নম্বৰ ধুনীয়াকৈ আপুনি লিখিছে ধুনীয়াকৈ সিস্টেমেটিক্যালি ষ্টুডেন্টৰ নাম তাৰ ৰোল নম্বৰ লগত তাৰ মাৰ্কছ খিনি ধুনীয়াকৈ সজাই পেলাই লিখিছে আৰু সেই যেখিনি বস্তু সজাইছে এখনি এটা কি হৈছে আপোনাৰ তথ্য কিহৰ তথ্য যে ক্লাস 10 ৰ ষ্টুডেন্টৰ গণিতৰ নম্বৰৰ তথ্য এখনি কি বুলি কয় তথ্য যেতিয়া আপুনি প্ৰথমতে কপিটো চেক কৰি আপুনি মাৰ্কছটো পালে হেতু এটা প্ৰাথমিক তথ্য মানে প্ৰাইমাৰী ডাটা বুলি কোৱা হয় তাৰপিছত সেই ডাটাখিনি আপুনি কি কৰিলে প্ৰিন্সিপালক সাবমিট কৰিলে প্ৰিন্সিপালে যেতিয়া চালে সেই ডাটাটো আমি কি বুলি কয় সেকেন্ডাৰী ডাটা বুলি কওঁ আৰু যেতিয়া ষ্টুডেন্টবোৰক মাতি পেলাই সবৰে মাৰ্কছটো যেতিয়া প্ৰিন্সিপাল আহি পেলাই সবকে কৈ দিলে এটো টাৰচিয়াৰী ডাটা বুলি কওঁ গতিকে ডাটা বুলি ক'লে আপুনি যিকোনো বয়স হ'ব পাৰে কাৰোবাৰ মাৰ্কছ হ'ব পাৰে কাৰোবাৰ হাইট হ'ব পাৰে এনেকুৱা কিছুমান বস্তু যা সিস্টেমেটিক্যালি আপুনি ধুনীয়াকৈ লিখি পেলাই এটা তথ্য ৰেডি কৰিব আৰু সেই তথ্যটো আপুনি কৰবাত ব্যৱহাৰ কৰিছে গতিকে সেই তথ্যৰ পৰা আমি কি কৰো পৰিসংখ্যাটো আৰম্ভ কৰো আৰু পৰিসংখ্যা সবতকৈ বেছি চৰ্চিত এটা শব্দ হৈছে ফ্ৰিকুৱেন্সি যাক আমি কি বুলি কওঁ বাৰংবাৰতা বুলি কওঁ ফ্ৰিকুৱেন্সি এনেকুৱা এটা শব্দ যাক আমি কি বুলি কওঁ বাৰংবাৰতা বুলি ক'লে আপুনি জানিব সাপোজ মই ইয়াতে 2 লিখিছো, 3, 2 আকৌ 2 লিখিছো 1 লিখিছো আকৌ 3 লিখিছো ইয়াত আমি দেখিছে যোনটো 2 সংখ্যাটো মই লিখি আছো 2 সংখ্যাটো মই কেইবাৰ লিখিছো 3 বাৰ লিখিছো তুমি 2 সংখ্যাটোৰ বাৰংবাৰতা কি হয় 3 মানে এটা বস্তু বা এটা সংখ্যা কিমান বাৰ আহিছে কিমান বাৰ দেখা পাইছো হেতুক তাৰ কি বুলি কোৱা হয় বাৰংবাৰতা বুলি কোৱা হয় ইয়াত আপুনি 3 টো যদি চাই 3 টো কেইবাৰ দেখা পাইছে 3 টো ইয়াত 2 বাৰ দেখা পাইছে গৰি ইয়াত কি বুলি কোৱা হয় 3 টোৰ বাৰংবাৰতা কিমান 2 এই সংখ্যাটো আপুনি কেইবাৰ দেখা পাইছে এই সংখ্যাটো আপুনি এবাৰ দেখা পাইছে সেই একৰ বাৰংবাৰতা কিমান হয় 1 হয় বুজি পাইছা তো বাৰংবাৰতা এইকাৰণে জানিব লাগে কেতিয়াবা কি সংখ্যাবোৰ এনেকৈ লিখি নিদিয়ে সংখ্যাবোৰ কেনেকৈ দিয়ে দিব যে 2 বাৰংবাৰতা 3 1 বাৰংবাৰতা 1 3 বাৰংবাৰতা 2 মানে বস্তু এখনিয়ে হয় এনেকৈ দিয়া নাই এনেকৈ দিছে বুজি পাইছে তুমি আলটিমেটলি গম পাব যে 2 টো 3 বাৰ আছে 1 টো 1 বাৰ আছে আৰু 3 টো 2 বাৰ আছে আৰু এই বস্তুটা কি বুলি কয় ফ্ৰিকুৱেন্সি অৰ্থাৎ বাৰংবাৰতা মনত থাকিব এতিয়া আমি ইয়াৰ ভিতৰত পৰিসংখ্যাৰ ভিতৰত তিনটা মেইন বস্তু পঢ়িম তাৰে এটা হৈছে মিন বুলি কয় যাৰ অসমীয়াত মাধ্য বুলি কোৱা হয় যেটো শব্দ আপোনালোকে চাগে 9 10 ত শুনিছে তো মাধ্যৰ বিষয়ে আপুনি পঢ়িব লাগিব মাধ্য বুলি ক'লে আলটিমেটলি এটা এভাৰেজ শব্দটোৰ লগত তাৰ পুৰা সম্পৰ্ক আছে গৰি এভাৰেজটো যদি আপুনি বুজি পায় মাধ্যটোৰ বেছিক কনসেপ্ট আপুনি বুজি পাব তাৰপিছত মিডিয়ান যাক আমি মধ্যমা বুলি কওঁ মিডিয়ান শব্দটোৰ লগত চৰ্চা এইকাৰণে বেছি কাৰণ মেক্সিমাম পৰীক্ষাত আমি মিডিয়ানৰ প্ৰশ্ন দেখা পাওঁ আৰু মিডিয়ানৰ প্ৰশ্ন আহিলে আপোনালোকে গম পাব লাগিব মিডিয়ানৰ প্ৰশ্ন ওলাই কেনেকৈ মধ্যমা মানে বহুতটা সংখ্যা দিয়া থাকিব তাৰ মাজৰ সংখ্যাটো যদি ওলাব লাগে তাক আমি মধ্যমা বা মিডিয়ান বুলি কওঁ তাৰ নিজৰ এটা প্যাটাৰ্ন আছে লাষ্টত থাকিব মোড বুলি ক'লে তাক বহুলক মানে হৈছে এটা সংখ্যা কিমান বাৰ আহিছে এটা সংখ্যা কিমান বাৰ আহিব সেই বস্তুৰ ওপৰত যদি আমি ডিসকাশন কৰিম তাক আমি বহুলক বুলি কওঁ
পোনপ্ৰথমে আৰম্ভ কৰিছো মিন ওটাক আমি মাধ্য বুলি কওঁ তো মিন বুলি কোৱাৰ লগে লগে আপোনালোকে এটা বস্তু গম পাব যাক আমি গড় বুলিও কওঁ অসমীয়াত মাধ্য বুলিও কওঁ প্ৰদত্ত সংখ্যাৰ গড় আৰু প্ৰদত্ত সংখ্যাৰ যোগফলক মুঠ সংখ্যাৰে যদি আমি ভাগ কৰি গণনা কৰো তাক কি বুলি কয় মাধ্য মানে ইয়াতে 2 আছে ইয়াতে 3 আছে ইয়াতে 5 আছে ইয়াৰ মাধ্য বুলি ক'লে ইয়াৰ মিন বুলি ক'লে কি মিনিং কৰে যিকেইটা নাম্বাৰ আপোনাক দিয়া থাকিব 2 দিয়া আছে 3 দিয়া আছে 5 দিয়া আছে তিনিওটা আপুনি কি কৰিব যোগ কৰিব কৰাৰ পিছত তাক 3 দি আপুনি হৰণ কৰিব হৰণ কৰিলে যিটো উত্তৰ পাব সেইটো তাৰ কি বুলি কোৱা হয় মিন বুলি কোৱা হয় মিন বুলি ক'লে যিমানটা আপোনাক তথ্য দিয়া থাকিব যিমানটা ডাটা আপোনাক দিয়া থাকিব এই ডাটাখন ধুনীয়াকৈ আপুনি প্ৰথমতে কি কৰি ল'ব লাগিব যোগ কৰি ল'ব লাগিব যাক আমি প্লাস কৰা বুলি কওঁ যোগ কৰাৰ পিছত আপুনি গম পাব না তাত ডাটা কিমানটা আছে সংখ্যা কিমানটা আছে যদি 5টা আছে 5 এৰি তাক হৰণ কৰিব ডিভাইড কৰিব যদি 10টা আছিল 10 এৰি তাক হৰণ কৰিব বা ডিভাইড কৰিব আৰু সেই প্ৰসেসটো কৰা কি বুলি কয় মিন যাক আমি এভাৰেজ বুলি শব্দটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে তো মিন বুলি ক'লে আজিবা মনত ৰাখিব যেটা সংখ্যাবোৰ আপুনি দিয়া দেখিব সংখ্যাবোৰ ধুনীয়াকৈ আপুনি যোগ কৰিব যোগ কৰাৰ পিছত টোটাল যিমানটা সংখ্যা থাকে সিমানটা সংখ্যাৰ এটা হৰণ কৰিব হৰণ কৰাৰ পিছত যি এটা ৰিজাল্ট পাব এই ৰিজাল্টৰ নাম হৈছে মাধ্য যাক আমি মিন বুলি কওঁ ক্লিয়াৰ কনসেপ্টটো ঠিক আছে তো মিন বুলি ক'লে আপুনি চাগে বুজি পাইছে যে মিন মানে কি হয় ইয়াৰে কেইটামান সংখ্যা দিছে সংখ্যা কেইটা আমি কি ওলাব লাগে মিন অৰ্থাৎ গড় বুলি কওঁ কেতিয়াবা গড় শব্দটো ব্যৱহাৰ কৰে নতুবা এই মাধ্য শব্দটোও ব্যৱহাৰ কৰে তো ইয়াৰ যদি ওলাব লাগে আমি কেনেকৈ লিখিম সংখ্যা কেইটা প্ৰথমতে ধুনীয়াকৈ আমি সংখ্যা কেইটা লিখি লম সংখ্যা কেইটা লিখি লোৱাৰ লগে লগে প্ৰথম কাম হৈছে সংখ্যা কেইটা আমি কি কৰি ল'ব লাগে সংখ্যা কেইটা আমি যোগ কৰি ল'ব লাগে যোগ কৰাৰ পিছত আপুনি গম পায় টোটাল কিমানটা সংখ্যা আছে ইয়াৰ সংখ্যা আছে 1 2 3 4 5টা তো ইয়াক আমি কিহেদি হৰণ কৰিম ইয়াক আমি 5 এদি হৰণ কৰিম হ'ব হৰণ কৰাৰ পিছত ধুনীয়াকৈ এক যোগ কৰা 4 2 কিমান 6 6 6 কিমান 12 12 8 কিমান 20 আৰু 20 10 কিমান 30 তো ওপৰত কিমান বহিল 30 তলত কিমান আছে 5 আৰু 30ক যদি 5 এদি হৰণ কৰো কিমান থাকিব 6 আৰু 6 টো কি বুলি কোৱা হয় মিন অৰ্থাৎ মাধ্য বুলি কোৱা হয় মনত ৰাখিব ওকে পৰীক্ষাত আপোনাক ভয় খুৱাবৰ কাৰণে আপুনি নোৱাৰিবৰ কাৰণে তেওঁলোকে সংখ্যাবোৰ দশমিকত দিব পাৰে তেওঁলোকে সংখ্যাবোৰ বেলেগ ষ্টাইলত দিব পাৰে যাতে আপোনাক ভয় খুৱাব পাৰে গতিকে সংখ্যাবোৰক লৈ একো ভয় নাখাব গতিকে তাক লৈ একো চিন্তা কৰিব নালাগে প্ৰথম নিয়ম সংখ্যাবোৰ যেনেকৈ নিদিয়ক প্ৰথম কাম সকলোকে ধুনীয়াকৈ আপুনি যোগ কৰি ল'ব যদি 6টা সংখ্যা থাকে 6 দি হৰণ কৰিব যদি 5টা সংখ্যা থাকে 5 দি হৰণ কৰিব ক্লিয়াৰ ওকে ধুনীয়াকৈ কপি এটা বনাই ল'ব কপিটো বনাই ল'ব তেতিয়া আপোনাৰ বুজাত সহায় হ'ব কপিটো ধুনীয়াকৈ বস্তু লিখি যাব আৰু আজি মই টেলিগ্ৰাম গ্ৰুপত দিছো যে অলৰেডি আমি কি কি টপিক পঢ়িছো আৰু সেই টপিকবোৰ আপোনাৰ তাত কপিত আছে নে নাই আৰু সেই টপিকবোৰ পঢ়িছে মানে কি সেই টপিকৰ ওপৰত কোৱেশ্চন কৰিব লগা আৰু বাকি আছে আৰু কিছুমানে মোক খুদে যে গ্ৰেড 4 ৰ ভিডিও দিলে কমেন্ট কৰিছে গ্ৰেড 3 দিয়ক যতে লিখা নাথাকে সেইটো গ্ৰেড 3 গ্ৰেড 4 সবে ব্যৱহাৰ কৰিব আৰু যিখিনি গ্ৰেড 4 লিখা আছে থাম্বনেলত বা কভাৰত সেইটো অনলি ফৰ গ্ৰেড 4 তো ইয়াত ষ্টেটিষ্টিক্স ইয়াৰ কভাৰত কিবা লিখিছে নেকি আপুনি গ্ৰেড 4 গ্ৰেড 3 লিখিছে নেকি দেখা নাই এইটো টপিক গ্ৰেড 3 তো লাগিবই আৰু গ্ৰেড 4 ষ্টুডেণ্টখিনি চাব পাৰে যদি ইচ্ছা কৰে বুজি পাইছে গতিকে বহুতে ভাবে কি আপুনি খেলিমেলিকে দিয়া নাই কাৰণ কিছুমান বস্তু আমি এনেকুৱা টপিকবোৰ গৈ থাকিলে নহব তা প্ৰেক্টিসও কৰাব লাগিব তা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনো কৰাব লাগিব সকলো ফালে চাব লাগিব বুজি পাইছে নে গতিকে আপুনি সিস্টেমত আপোনাৰ কথা আপুনি পঢ়িছে কেনে সেইকাৰণে প্লেলিষ্ট আছে টপিক ওয়াইজ লাগিলে টপিক ওয়াইজত যাব গ্ৰেড 4 লাগিলে গ্ৰেড 4 যাব সেই হিচাপে আপুনি পঢ়ি থাকিব ঠিক আছে ইয়াতে আৰু বস্তু দিছে যদি আমি কেতিয়াবা মিনটো বুজাব লাগে তাৰ কাৰণে এটা সিম্বল আছে x বার বুলি কোৱা হয় আপুনি x ৰ ওপৰত এই সিম্বলডাল দিলে এই সিম্বলডালে মিনিং কৰে অৰ্থাৎ মাধ্য মিনিং কৰে ওকে গতিকে মাধ্য বুলি ক'লে কেতিয়াবা এই সিম্বলডাল যদি থাকে বা x বার বুলি যদি থাকে তেনে মনত ৰাখিব এইটো মাধ্য অৰ্থাৎ মিন ৰিপ্ৰেজেন্ট কৰি আছে আৰু এইটো মানে হৈছে কি সাম অফ দা ভ্যালুজ গোটেইবোৰক যোগ কৰিব লাগে ডিভাইডেড বাই হৰণ কৰিম কিহেদি নাম্বাৰ অফ দা ভ্যালুজ যিমানটা সংখ্যা থাকে সংখ্যাবোৰক যোগ কৰিম ওপৰত আর তলত যদি উপৰত 5টা সংখ্যা যোগ কৰিছে তলত 5 এদি হৰণ উপৰত যদি 10টা সংখ্যা যোগ কৰিছে তলত 10 এদি হৰণ আৰু হেতু কি এদি বুজোৱা হয় x বাৰেদি তাক বুজোৱা হয় x বাৰেদি তাক বুজোৱা হয় মনত থাকিব আজি পৰা ক্লিয়াৰ ওকে ধুনীয়াকৈ কপিত লিখি আছে স্ক্ৰিনশ্বট মাৰি আছে ওকে ইয়াতে কোৱেশ্চন এটা দিছে ফাইন্ড দ্য মিন অফ দ্য ফাৰ্স্ট 10 ইভেন নাম্বাৰ প্ৰথম 10টা যুগ্ম সংখ্যাৰ গড় লাগে তো প্ৰথম 10টা বুলি কোৱাৰ লগে লগে প্ৰথমৰ পৰা আৰম্ভ কৰিম প্ৰথম যুগ্ম সংখ্যাটো কি আছে 2 তাৰপিছত কি আছে 4 তাৰপিছত কি আছে 6 8 সব প্ৰথম কেতিয়াবা 10টা দিব প্ৰথম 10 লৈকে বুলি দিব পাৰে গটে সাবধান প্ৰথম 10 লৈকে দিছে নে 10টা দিছে তো ইয়াক দিছে 10টা ওকে ফাৰ্স্ট 10 10টা এটা দুটা তিনটা চাৰটা হে লিখিলো বুজি পাইছে 11 10 আহিব তাৰপিছত 12 তাৰপিছত 14 তাৰপিছত 16 কিমানটা হল গণি লওক 1 2 3 4 5 6 7 8 আৰু দুটা লিখিব বাকি আছে এটা আহিব 18 আৰু এটা আহিব 20 বুজি পাইছে
তো কেতিয়াবা মনত ৰাখিব 10 লৈকে বুলি দিব পাৰে 10 লৈকে বুলি ক'লে ইয়াত শেষ কৰিব আৰু প্ৰথম 10টা বুলি কৈছে কাৰণে প্ৰথম 10টা মই লিখি ল'ব লাগিব তো ডিপেন্ড কৰিব কোৱেশ্চনটোৰ ওপৰত হৈ গ'ল প্ৰথম কাম তাৰ পিছৰ কামকে আমি যেটো ওলাব লাগে মিন মানে মাধ্য বা গড় তো তাৰ প্ৰথম কাম কি আছে সংখ্যাবোৰ ধুনিয়াকে মই কি কৰিব লাগে সংখ্যাবোৰ ধুনিয়াকে মই যোগ কৰিব লাগে ক্লিয়াৰ আৰু যোগ কৰাৰ পিছত ইয়াক আমি কি কৰিম এটা সংখ্যা দি হৰণ কৰিম কিহেৰে হৰণ কৰিম ইয়াত কিমানটা সংখ্যা আছে ইয়াত আমি কিমানটা সংখ্যা পাইছিলো 10টা তো হৰণ কৰিম আমি কিহেদি 10 দি তাৰ পিছত এনসাৰটো ধুনিয়াকে আপুনি ইয়াত লিখিব আৰু এই এনসাৰটো হ'ব ইয়াৰ কি মিন যাক আমি মাধ্য বা গড় বুলি কওঁ আৰু এনেকুৱা কোৱেশ্চন আপুনি পেপাৰত দেখিছিলে আগতে মনত কৰিব আপুনি অকমান আপনি স্টেটৰৰ পেপাৰত দেখিছিলে প্ৰথম 6টা যুগ্ম সংখ্যা প্ৰথম 10টা অযুগ্ম সংখ্যা কিবা সংখ্যা কেতিয়াবা মাল্টিপল অফ 5 বুলি ক'ব প্ৰথম 5টা মাল্টিপল অফ 5 এনেকৈ দিব পাৰে 6ৰ ফেক্টৰ গেটাৰ মিন উলোৱা 12ৰ উৎপাদকবোৰৰ মাধ্য উলোৱা এনেকুৱা কোৱেশ্চন আপুনি দেখিছে গতিকে এনেকুৱা কোৱেশ্চন বহুত আছে কোৱেশ্চন লাগিলে মই টেলিগ্ৰামত দিম আপুনি প্ৰেক্টিছ কৰিব লাগিব কেৱল মেইন কনসেপ্ট হৈছে যেটো বস্তু দিয়া থাকে সংখ্যাটা দিয়া নাই হেতে ইনডাইৰেক্টলি কৈছে প্ৰথম 10টা ইভেন নাম্বাৰ তো সংখ্যাটা লিখা দায়িত্বটো আপোনাৰ তাৰ পিছত সংখ্যাটো প্লাস কৰা দায়িত্ব আপোনাৰ 10টা আছে 10 দি হৰণ কৰা দায়িত্ব আপোনাৰ আৰু এনসাৰটো কাৰেক্ট কৰা দায়িত্ব আপোনাৰ ঠিক আছে ওকে তো নেক্সট এটোটা বেলেগ বস্তু এটো বস্তু মই অকমান এইকাৰণে বুজাই দিছো এটো বস্তু বুজাই দিয়াৰ উদ্দেশ্য এটাই কেতিয়াবা এটো বস্তু বাই চান্স কৰবাত ধৰা কৰবাত না কৰবাত তুমি দেখা পালা মই এক্সামত আহা নাহাৰ কোৱা নাই এটো কোৱেশ্চন এক্সামত আহিব না নাই মই কব কোৱা নাই যদি এনেকৈ দেখা পাতা মিনিংটো কি মই মিনিংটো বুজাব ট্রাই কৰি আছো এটো মিনে হয় কেতিয়াবা এনেকৈ মিনটো দিব এটোৰ মিনিংটো কি মই তোমাক বুজাই দি আছো এই যোনটো xi দেখিছা হেতু মিনিং কৰি আছে তথ্য x1 মানে এটো x মানে ধৰা কিবা ষ্টুডেন্টৰ মাৰ্কস প্ৰথমটোৰ মাৰ্কস ওকে x টো হ'ব ষ্টুডেন্টৰ মাৰ্কস প্ৰথমটোৰ মাৰ্কস ইমান সেকেন্ডটোৰ মাৰ্কস ইমান থাৰ্ড এনেকুৱা 4 এনেকুৱা সব ৰেংকিংৰ ওপৰত কৈছে আৰু এই যোনটো fi দেখিছা এই fi ৰিপ্ৰেজেন্ট কৰিছে ফ্ৰিকুৱেন্সি অৰ্থাৎ বাৰংবাৰতা বাৰংবাৰতা কি মিনিং কৰি আছে 11 টো 3 বাৰ আছে মানে ইহতে এনেকে দিব পাৰিলে হয় এনেকে লিখি দিব পাৰিলে হয় ইহতে এনেকে লিখি দিছে মিনিং একে 11 তিনিটা আছে ন ইয়াতো মিনিং কৰিছে 11 তিনিটা 14 ছয়টা মানে এনেকে লিখিব পাৰিলে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এনেকে লিখিলে যি মিনিং এনেকে লিখিলে একেই মিনিং বুজি পাইছে 17 8 ইয়াদের 17 8 লিখিছো 13 7টা লিখি আলটিমেটলি সংখ্যাবোৰ এনেকে দিয়া নাই ইহতে এনেকে দিছে এনেকে দিলে মিনিং কৰে 11 আছে 3 বাৰ 14 আছে 6 বাৰ 17 আছে 8 বাৰ 13 আছে 7 বাৰ আমি কব লাগে মিন কিমান যদি সংখ্যাবোৰ এনেকে দিলে হয় আপুনি কেনেকে কৰিলে হয় আপুনি কৰিলে হয় সংখ্যাবোৰ ধুনিয়াকৈ আপুনি যোগ কৰিলে হয় ক্লিয়াৰ যোগ কৰাৰ পিছত যিমানটা সংখ্যা পাব সিমানটা সংখ্যা আপুনি কি কৰিলে হয় হৰণ কৰিলে হয় তো মিন পাই গলে হয় কিন্তু যদি এনেকে দিয়ে তেতিয়া আপুনি অকমান মিনটো বেলেগকে উলিয়াব লগা হয় যদি যেতিয়া এনেকে দিব তাৰ মিন উলোৱা অকমান প্যাটাৰ্ন আছে প্যাটাৰ্নটো কি আপোনাক অকমান বুজাই দিও আপোনাৰ প্ৰথম ইয়াতে এটা কি কৰিব লাগে xi আৰু fi টো কি কৰিব লাগে পূৰণ কৰি ল'ব লাগে xi প্ৰথম xi মানে হৈছে এটো সেকেন্ড প্ৰথম fi মানে হৈছে এটো ডকে যদি পূৰণ কৰে তেতিয়া আপুনি কিমান পাব 33 পালে ইয়ত দুটা আপনি পূৰণ কৰা 6 4 গুণ কিমান 24 হাতত থাকিল 2 6 গুণ 6 6 2 কিমান 8 এই দুটা পূৰণ কৰা 7 8 গুণ কিমান 56 হাতত থাকিল কিমান 5 ওকে 8 গুণ 8 8 পাছে কিমান আপনি লিখক 8 পাছে আপনি কিমান পাব লিখক এই দুটা পূৰণ কৰা 7 3 গুণ কিমান 21 হাতত থাকিল 2 7 গুণ 7 8 9 মানে কিমান পালে 91 ঠিক আছে ওকে প্ৰথম কাম আপনি সবকে পূৰণ কৰি ল'ব লাগিব পূৰণ কৰিলে এতিয়া আপনি দুটা বস্তু ৰেডি কৰিব লাগে এটা হৈছে কি ইহত গেটা প্লাস কৰি ইয়াত লিখিব লাগে আৰু এই যোনটো fi যোনটো বাৰংবাৰতা ইহত গেটা প্লাস কৰি আপনি ইয়াত লিখিব লাগে মনত থাকিব ক্লিয়াৰ ইহত গেটা প্লাস কৰি আপনি ইয়াত লিখিব লাগে আৰু ইহত গেটা প্লাস কৰি আপনি ইয়াত লিখিব লাগে আৰু এনসারটো ওলাব লাগে কি মিন এনসারটো ওলাব লাগে কি মিন আৰু মিন বুলি ক'লে আপনি গম পাব মিন বুলি ক'লে আপনি গম পাব ইয়াৰ ফৰ্মুলাটো হৈছে কি যেতিয়া আপনি মিন ওলাব যাব এই fi xi এটা প্লাস কৰি যিমান পাইছে তাক ওপৰত আৰু একেটা প্লাস কৰি যিমান পাইছে তাক তলত মনত থাকিব একেটা কি সংখ্যা আমি কি কৰিছো আগৰবাৰ মিন কৰোতে কি কৈছো যিমান তা এইটো তো তাই মিনিং কৰি আছে ন 11 তিনিটা এইটো 6টা হয় না তে একেটা প্লাস কৰি তো কত লিখিব আপনি তলত আৰু ইয়ত গেটা প্লাস কৰি যেতে আনসার হ'ব তাক লিখিব ওপৰত আৰু হেতুকে কি বুলি কয় মিন বুলি কয় এটা আপনি ধুনিয়াকে এটা প্লাস কৰিব পাৰিবনে সকচোন ধুনিয়াকে প্লাস কৰিব পাৰিবনে সক 4 3 কিমান 7 হাতে 6 কিমান 13 13 একে কিমান 14 হাতত থাকিল কিমান 1 ঠিক আছে 8 9 10 11 11 3 আপনি কিমান পাব 14
আৰু 14 ইফালে কিমান আছে 9 14 9 হলে ইফালে 20 ইফালে 23 কিমান থাকিলে হাতত 2 ওকে ইয়াতে 1 আৰু কিবা আছে নেকি নাই আৰু 1 2 কিমান 3 গতিকে ওপৰত আপুনি কি লিখিব 3 3 4 আৰু তলত কি লিখিব ইয়ত গেট আপুনি প্লাস কৰক কিমান হ'ব 6 3 9 9 8 কিমান 8 16 17 ইফালে কিমান আছে 7 আছে 17 7 হলে ইফালে কিমান হ'ব 24 তো 24 ক'ত লিখিব তলত তাছত ধুনিয়াকে দিয়কে কাটাকাটি কৰিব আপুনি কাৰ আনসাৰটো পাব মিনৰ আনসাৰ পাব এই কোৱেশ্চন মই এইকাৰণে শিকাই থৈ দিলো কৰবাত যদি দেখা পায় আপুনি ভাবিব পাৰে সাৰে মিন শিকাইছে এটো মিন দেখাব যে আমি একো বুজিয়ে পোৱা নাই আপুনি সাৰে ইজি বৰ শিকাই আছে সব বস্তু পৰীক্ষাত অহা বুলি কোৱা নাযায় কিছুমান এনেকুৱা বস্তু থাকে যিটো নলেজৰ কাৰণে শিকিব লগা হয় তো এটো মই নলেজৰ কাৰণে দি থৈ দিলো যাতে আপুনি কৰবাত এনেকা মিন দেখা পায় যেতিয়া আপুনি যাতে এটো বস্তু মিস কৰি না যায় ক্লিয়াৰ বুজি পাইছো ওকে তো এটা আমি নেক্সটত যাম আমি যেটা মিন পঢ়ি আছো ইয়াতে মিন 3 টাইপসৰ মিন থাকে ইয়াতে মিন কি থাকিব 3 টাইপসৰ মিন থাকিব তাৰ এটাৰ নাম হৈছে অ্যাৰিথমেটিক মিন তাৰ এটাৰ নাম হৈছে অ্যাৰিথমেটিক মিন ওকে যাক আমি এএম বুলি কওঁ এটা হৈছে জিওমেট্ৰিক মিন যাক আমি জিএম বুলি কওঁ আৰু এটা হৈছে হাৰমনিক মিন যাক আমি এইচএম বুলি কওঁ টোটাল তিনটা ষ্টাইলৰ মিন আমি দেখা পাওঁ তাৰ এটাৰ নাম হৈছে অ্যাৰিথমেটিক মিন এটাৰ নাম হৈছে জিওমেট্ৰিক মিন আৰু এটা হৈছে হাৰমনিক মিন গতিকে তিনটাৰ স্পেশাল আমি এটা ৰুল আছে তিনকে উলোৱা তাৰ বেলেগ বেলেগ নিয়ম আছে তিনৰ মিনৰ বিষয়ে আমি জানিব লাগিব অ্যাৰিথমেটিক মিন মানে কি জিওমেট্ৰিক মিন মানে কি আৰু হাৰমনিক মিন মানে কি ক্লিয়াৰ তো আমি আৰম্ভ কৰিম অ্যাৰিথমেটিক মিনৰ পৰা অ্যাৰিথমেটিক মিন আৰু নরমাল যেটো মিন দুটা একে বস্তু অ্যাৰিথমেটিক মিন আৰু যোনটো নরমাল মিন মানে অকমান আগত মিনটো কেনেকৈ কৰিছিলে যদি আপোনাক এনেকুৱা তিনটা যদি চাৰিটা বা এনেকুৱা নাম্বাৰ দিয়া থাকে আপুনি কি কৰিছিলে প্ৰথমতে সবকে যোগ কৰিছিলে 4 দি হৰণ কৰিছিলে ক্লিয়াৰ আৰু এই যোনটো অ্যাৰিথমেটিক মিন ইয়াৰ এই ডেফিনেশনটো হে একেই দিয়া আছে যে ইয়াতো যেতিয়া সংখ্যাবোৰ থাকিব সংখ্যাবোৰ প্ৰথমতে কি কৰিব লাগে প্লাস কৰিব লাগে আৰু যিমানটা সংখ্যা থাকে এই সংখ্যাটো দি কি কৰিব লাগে ডিভাইড কৰি অ্যাৰিথমেটিক মিন আহক বা সিম্পল যদি মিন আহে দুটা কনসেপ্ট এটাই হয় মনত থাকিব অ্যাৰিথমেটিক মিন যদি হুদে বা অকল যদি মিন হুদিছে দুয়োৰে কনসেপ্টটো সেম হয় ক্লিয়াৰ পাৰিম কৰিব ক্লিয়াৰ নেক্সট কোৱেশ্চন এটা দিছো চোৱা What is the arithmetic mean? Again, arithmetic mean বুলি কলে আমি simply বুজিলাম এটো মিনৰ কথা কৈছে তো নাম্বার এটা কি আছে 3 তাৰপিছত আছে 5 তাৰপিছত 9 again 5 again 7 again 2 তো প্ৰথম কাম কি সবকে ধুনিয়াকৈ আমি যোগ কৰি লওঁ তাৰ পিছৰ কাম কি কেইটা নাম্বার আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তো কি এৰি হৰণ কৰি লম 6 দি হৰণ কৰি লম ক্লিয়াৰ বুজি পালো এটো যোগ কৰিব সবে জানে ইমান ডাঙৰ যোগ নহয় সিঙ্গল ডিজিটৰ যোগ 6 দি হৰণ কৰি দিবা ইউ গেট দ্য ৰিজাল্ট Fine, clear, বুজি পালো arithmetic mean, okay, তো arithmetic mean বুলি কলে simple mean, গতিকে arithmetic mean আহিলে mean বুলি ভাবি লব আৰু উত্তৰটো কৰি দিব। Next question টো কি আছে চোৱা। Geometric mean কি বস্তু? Geometric mean কেনেকৈ ওলায়? Suppose ইয়াতে এটা নাম্বার আছে A, ইয়াতে এটা নাম্বার আছে B। দুটাৰ যদি geometric mean ওলাব লাগে, দুয়োকে প্ৰথমতে পূৰণ কৰিব লাগে। দুয়োকে কি কৰিব লাগে? পূৰণ কৰাৰ পিছত ইয়াৰ এটা কি দিব লাগে? স্কয়াৰ ৰুট। স্কয়াৰ ৰুট বুলি কলে গম পায়, ভিতৰৰ একোনে মানে কি থাকে এটা 2 ওকে তবে সংখ্যা যদি দুটা থাকে তেতিয়া 2 থকা ৰুটৰ ওপৰত আমি স্কয়াৰ ৰুটডাল দিব লাগে যদি কেতিয়াবা সংখ্যা এটা দুটা তিনটা আছে অত যদি জিওমেট্ৰিক মিন ওলাব লাগে তেতিয়া এই তিনিটা সংখ্যা আপুনি কি কৰিব পূৰণ কৰিব আৰু যোনটা ৰুটৰ ওপৰত দিব ৰুটৰ ওপৰত কি দিব কিউব ৰুটৰ ওপৰত দিব বুজি থাকিব যদি সংখ্যা 10টা থাকে তেতিয়া ইয়াত কি দিব 10th ৰুটৰ ওপৰত দিব আৰু আপুনি ভাবিছে 10th ৰুটৰ ওপৰত কেনেকৈ কৰিম এইটো ৰুটৰ ওপৰত কেনেকৈ কৰিম একো ডাঙৰ কথা নহয় কি ডাঙৰ কথা নহয় এডাল যদি আপনি বেয়া পায় এডাল যদি আপনি বেয়া পায় কি করবে না a * b মানে কি ab আর এডাল যদি আপনি বেয়া পায় আপনি 2 টো উপৰত লৈ যাব উপৰত গলে কি হ'ব 1/2 ইয়ত গৰা পূৰণ কৰে ভিতৰত কি পাব a b c যদি এডাল আপনি বেয়া পায় কিউব ৰুট দিব বেয়া পায় উপৰত লৈ যাব কি হ'ব 1/2 দুটা একই বস্তু যদি ইয়াৰ ভিতৰত ধৰা কিবা বস্তু আছে 10th ৰুট আপনি বুজি পোৱা নাই কি 10th ৰুট কি কৰিম তো আপনি কি কৰিব 10th টো উপৰত লৈ যাব কি হ'ব 1/10 মানে আপনি জানে পাওয়ার আইলে পাওয়ার পূরণ করিম কাটাকাটি করিম ক্লিয়ার মানে জিওমেট্রিক মিন বলি গলে যিমানটা সংখ্যা থাকিব সংখ্যাটা পূরণ করিম তিনটা সংখ্যা থাকিলে ইয়াত 3 থাকিব 3 টো উপৰত গলে 1/3 10টা থাকিলে 10 দিম উপৰত গলে 1/10 আৰু দুটা থাকিলে স্কয়াৰ ৰুট উপৰত গলে 1/2 ক্লিয়ার তো ইয়াতে কি আছে 4 আৰু 3 তো ইয়াৰ কি হ'ব আনসারটো কি হ'ব 4 আৰু 3 ক আমি কি কৰিম পূৰণ ইয়াতে কি স্কয়াৰ ৰুট 2 টো নিদিলেও কথা নাই তুমি তো জানা ন তো 7 3 গুণ কিমান 12 ক্লিয়ার আর এনেকো কৰিব পাৰে 12 টো নকৰি 4 টো যদি বাহিৰত আনো কি আহিব 2 হ'ব 4 টো বাহিৰত আহিলে 2 হ'ব ভিতৰত অকল কোন দেখি যাব ৰুট ওভাৰ 3 এট আনসাৰ কিমান 2 ৰুট ওভাৰ 3 এনেকো জিওমেট্ৰিক মিন ওলাই জিওমেট্ৰিক মিন বুলি কলে আপুনি গম পাব লাগিব যে ওলাই কেনেকৈ গৰি সংখ্যা কিমানটা আছে সবতকৈ ইম্পৰ্টেন্ট তিনটা সংখ্যা থাকিলে তিনিটা পূৰণ কৰি ইয়াত কিউব ৰুট দিব লাগিব
ওকে গতিকে জিঅ'মেট্ৰিক মিন আহিলে যাতে কোনো এৰি থৈ নাহা জিঅ'মেট্ৰিক মিন যদি কাৰণ এইবোৰ কুৱেশ্যন ডাঙৰ কুৱেশ্যন নহয় এইবোৰ পৰীক্ষাৰ আহত একেবাৰে সৰু কথা আহি যাব পাৰে একো ডাঙৰ কথা নহয় আপোনাক সুধিব 3টা নাম্বাৰ দিছে জিঅ'মেট্ৰিক মিন ওলাব ভাবিছে কি বস্তু কিন্তু বস্তুটো বহুত ইজি আপোনাৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ভিতৰতে পৰে কিন্তু বহুতে নাচায় সেইকাৰণে এক্সামত কেতিয়াও খোকোজা লাগি যায় কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিবোৰ এনেকুৱা বস্তুবোৰ চায় যিবোৰ বহুত মানে নাচায় আপুনি এনেকুৱা কণ্টেণ্ট বিচাৰিবচোন ইউটিউব বা কৰবাত খুব এনেকুৱা কণ্টেণ্ট খুব কমকৈ পায় আপুনি এইবোৰ একদম কমন কণ্টেণ্ট নহয় কিন্তু পৰীক্ষাত আপুনি দেখা পায় ক্লিয়াৰ ওকে তো নেক্সট ওয়ান হোৱাট ইজ হাৰমনিক মিন হাৰমনিক মিন মানে কি অকণমান ডিটেইলছত মই বুজাই দিছোঁ এইটো খুব চৰ্চাত নাথাকে কিন্তু ক'ব নোৱাৰে কেতিয়া কি দিয়ে ক'ব নোৱাৰে কাৰণ 15 লাখ 10 লাখৰ ওপৰৰ মানুহে পৰীক্ষাত বহিব আপুনি নাভাবিব যে পৰীক্ষাত পাৰ্চেণ্টেজে উঠিব আপুনি নাভাবিব যে পৰীক্ষাত ফ্ৰেকশ্যনে উঠিব যিটো বছৰে বছৰে উঠি থাকে সেইটো আকৌ এবাৰ উঠিব নাভাবিব আনকমন চবে বিচাৰে 10 লাখ মানুহৰ পৰা 10,000 বা 20,000 বা 30,000 মানুহ সিলেক্ট কৰাটো সহজ কথা নহয় আৰু যদি 10 লাখ মানুহৰ পৰা 30,000 মানুহ যদি সিলেক্ট কৰিব লাগে পেপাৰখন এনেকুৱা হ'ব লাগিব যাতে সিলেক্ট কৰিব পাৰি যদি পেপাৰখন চবে কৰে চবে সমান মাৰ্কছ পায় চবে 100% পায় সিলেকশ্যন কেনেকৈ হ'ব মুখ চাই কৰিব নেকি বা ডিষ্ট্ৰিক্ট চাই কৰিব নেকি নকৰে তো এইকাৰণে পেপাৰত এনেকুৱা কিছুমান কণ্টেণ্ট সোমাব পাৰে যিবোৰ ল'ৰা ছোৱালী চোৱাই নাই যিবোৰ ল'ৰা ছোৱালীৰ লগত ডিছকাশ্যনে হোৱা নাই এজ ফৰ এক্সাম্পল হাৰমনিক মিন এজ ফৰ এক্সাম্পল জিঅ'মেট্ৰিক মিন যিটো ডিছকাশ্যন বহুতে কৰা নাই বহুতে নাজানে পেপাৰ কটা মানুহে ভাবিছে নাই হাৰমনিক মিন দি দিও কোনো নাজানে কম্পিটিশ্যনটো ভাল হ'ব আৰু যিকেইজন জানে চিলেকশ্যন অ'কে তো ডেটছ ইট তো হাৰমনিক মিন কি বস্তু আমি চাই আছোঁ হাৰমনিক মিনত আপুনি কেইটামান আপোনাৰ সাপোজ নাম্বাৰ দিয়া আছে সাপোজ 1 দিয়া আছে 3 দিয়া আছে 5 দিয়া 3টা নাম্বাৰ দিয়া আছে হৈছে ইহঁতে হাৰমনিক মিন ওলাব লাগে হ'ব পাৰে এইটো কণ্টেণ্ট আজি আপুনি প্ৰথম ইউটিউবত চাই আছে অসমৰ চাব আপুনি আগতে শিকা নাছিলে একদম জেনুইনটো এবাৰ কমেণ্ট কৰি জনাবচোন যদি আপুনি এনেকুৱা বস্তু ফাৰ্ষ্ট টাইম দেখা পাই আছে মই কৈছোঁ না মই প্ৰতিটো বস্তু দিম প্ৰতিটো কমন বুলি কথা আনকমন বস্তু বহুত হাইট এণ্ড ডিষ্টেঞ্চ সেইদিনা আপুনি হাইট এণ্ড ডিষ্টেঞ্চ চাইছিলে মোৰ তাত যিটো খুব আনকমন হয় পৰীক্ষাটো আহে কিন্তু মানে কমকৈ ডিছকাশ্যন কৰে তেনেকুৱা আৰু কেইটামান টপিক আছে যিকেইটা মই আপোনাক দিম ষ্টেটমেণ্ট ৰিলেটেড কুৱেশ্যন বুলি আপুনি কৈছিলে যোৱাকালি তো সেনেকুৱা এটা ক্লাছ মই অতি সোনকালে 2 দিনৰ ভিতৰত আনি আছোঁ সেইটোও খুব মানে আনকমন বহুতে নাজানে কি ষ্টেটমেণ্ট ৰিলেটেড কুৱেশ্যন অ'কে তো এইটো হাৰমনিক মিন ওলাব লাগে অ'কে 3টা সংখ্যা দিয়া আছে কৈছে ইয়াতে হাৰমনিক মিন ইয়াত যদি এৰাথমেটিক মিন ওলালে কেনেকৈ ওলালা হয় 3কে প্লাছ কৰিলে হয় 3 ডিভাইড কৰিলে হয় অ'কে মানে ইয়াত যদি আপুনি এৰাথমেটিক মিন ওলাব দিয়ে আপুনি কেনেকৈ কৰিব 3কে আপুনি প্লাছ কৰিলে হয় আৰু কিহেদি হৰণ কৰিলে 3 এইটো হৈছে এৰাথমেটিক মিন ইয়াত যদি জিঅ'মেট্ৰিক মিন ওলাব দিলে হয় আপুনি কেনেকৈ কৰিলে হয় 3কে পূৰণ কৰিলে হয় আৰু 3টা আছে কাৰণ ইয়াত কি দিলে হয় কিউব ৰুট আৰু ইয়াত যদি হাৰমনিক মিন ওলাব দিয়ে আপুনি ধৰা কৈছে মই নাজানো কেনেকৈ ওলাই আপুনি শিকি থওক 3টা শিকি থওক কোনটো আহে মই ক'ব নোৱাৰো ওকে তো এৰাথমেটিক মিন নাম্বাৰ 3টা প্লাছ কৰিম 3টা আছে কাৰণে 3 দি ডিভাইড কৰিম জিঅ'মেট্ৰিক মিন নাম্বাৰ 3টা ইনটু কৰিম 3টা আছে মানে কিউব ৰুট দিম আৰু হাৰমনিক মিন মানে কি মই এটা বুজাই আছো ধুনীয়াকৈ কপিটো ওলাই লোৱা টাইম এটা খৰচ কৰা ভাল বস্তু শিকিব গৈ আছে ওকে তো নাম্বাৰ 3টা কি আছিল 1 3 আৰু 5 1 3 আৰু 5 ওকে তো নাম্বাৰ 3টা দিয়া আছে 1 3 আৰু 5 হাৰমনিক মিনৰ প্ৰথম ষ্টেপটো কি ক্যালকুলেট দ্য ৰেচিপ্ৰকেল অফ ইচ ভ্যালু মানে প্ৰথমতে সবকে কি কৰিব লাগে উল্টা কৰিব লাগে 1ক উল্টা কৰিলে কি হ'ব 1 হ'ব ইয়াক উল্টা কৰিলে কি হ'ব 1/3 হ'ব ইয়াক উল্টা কৰিলে কি হ'ব 1/5 হ'ব বুজি পাইছা 1ক উল্টা কৰিলে 1 হয় এটো উল্টা কৰিলে 1/3 হয় আৰু এটো উল্টা কৰিলে 1/5 হয় আৰু 1 to 1 হৈ থকা 1/3 মানে কি আপুনি চাগে জানে 1/3 মানে কি 3 ৰে একো হৰণ কৰা কথা কৈছে হয়নে নহয় 1/3 মানে কি 3 দি একো হৰণ কৰিব দিছে হৰণ নগলে কি দি আপুনি দশমিক দিলে কি আহিল 0 3 3 গুণ কিমান 9 আকৌ 1 আহিল আকৌ 10 আকৌ 3 3 গুণ 9 মানে কি ইয়াক দশমিকত নিলে আনসাৰটো এনেকুৱা হ'ব ন 0.33 আৰু আহি থাকিব 0.33 ৰাখিছো 1/5 মানে কি 5 এদি একো হৰণ কৰা কথা কৈছে হৰণ না যায় দশমিক দিব দশমিক দিলে কি হ'ব 0 5 2 গুণ কিমান 10 ইয়াৰ এটা ষ্টাইলৰ কাৰণে 0 দিয়ক তো 1/5 মানে কি 0.2 বুজি পাইছে প্ৰথম ষ্টেপ হৈছে যিকেইটা সংখ্যা আপোনাক দিয়া থাকিব সংখ্যাকেইটাক ৰেচিপ্ৰকেল কৰক মানে উল্টা কৰক মানে 1 টো উল্টা কৰিছো 1 হৈছে 3 টো উল্টা কৰিছো 1/3 হৈছে 5 টো উল্টা কৰিছো 1/5 হৈছে ওকে তো 1 মানে 1 এ থাকিব 1/3 মানে হৈছে 0.33 আৰু 1/5 মানে হৈছে 0.2 ডিভাইড কৰি মই দেখাই দিছো কেনেকৈ হৈছে ওকে হৈ গল স্টেপ নম্বৰ 1 ৰেডি এতিয়া স্টেপ নম্বৰ 2 টো আপুনি পঢ়ি চাওক ইয়াৰ পিছত আমি কি কৰিব লাগে সবে বুজি পাব একো চিন্তা নকৰিবা সবে বুজি পাব আসু ন মই কি ভয় কৰি আছা স্টেপ নম্বৰ 2 কৈছে ফাইন্ড দা এভাৰেজ মানে কি মিন of the reciprocal obtained from step 1 step 1 যে আপোনালোকে ভ্যালু কেটা উলালে এই ভ্যালু কেটাৰ এবাৰ কি উলাব দিছে এভাৰেজ মানে মিন ওকে এই কেটাৰ কি উলাব দিছে মিন আৰু আমি জানো মিন মানে কি অ্যারিথমেটিক মিন এভাৰেজ মানে অ্যারিথমেটিক মিন শব্দ এটাই হয়নে নহয় এভাৰেজ মিন অ্যারিথমেটিক মিন একেটাই মিনিং একেটাই বস্তু ওকে
তো এই যিকেইটা বস্তু পালো সেই বস্তু এটাৰ কি ওলাব দিছে এভাৰেজ এভাৰেজ কেনেকৈ ওলায় এই তিনটা বস্তু এভাৰেজ কেনেকৈ ওলায় এৰিথমেটিক মিন কেনেকৈ ওলায় প্ৰথমটো সেকেন্ডটো আৰু থাৰ্ডটো তিনকে আমি কি কৰিম প্লাস কৰিম আৰু সংখ্যা কিমানটা আছে তিনটা তো তিনিৰে আমি কি কৰিম হৰণ কৰিম বুজি পাইছে ওপৰক এটা যোগ কৰকচোন কিমান হ'ব 1 মানে কি 1 মানে হৈছে 1.00 এটো কি 0.33 এটো হৈছে কি 0.2 ইফালে কোন থাকিল 3 ইফালে কোন থাকিল 5 ইয়াতে কোন থাকিল 1 দ্যাট মি 1.53 ডিভাইডেড বাই 3 পালে আপুনি হৈ গল 2 নম্বৰ স্টেপ 3 নম্বৰ স্টেপ ফাইনালি একদম आंसर আহি আছে ফাইনালি টেক দ্য ৰেচিপ্ৰকেল আকৌ উল্টা কৰিম কাক of the average to কোনটো obtain in step 2 আপোনালোকে step 1 ত কি কৰিলে যিকেটা সংখ্যা দিয়া আছিল সংখ্যাটা উল্টা কৰিলো আৰু ধুনিয়াকে এটা মিনিমাম ভ্যালু এটা উলাই থৈ দিও হৈ গল step 1 step 2 যিকেটা ভ্যালু আপুনি পালে সেই ভ্যালু কেটাৰ আপুনি এভাৰেজ উলাই লো এভাৰেজ মানে কি নাম্বাৰ কেটা প্লাস কৰি 3 ৰে ডিভাইড হল আৰু এই এভাৰেজটো আপুনি যেটো পালে এই যোনটো आंसर পালে সেই आंसरটোক আকৌ এবাৰ কি কৰি দিব আছে উল্টা মানে ইয়াক আপুনি উল্টা কৰি দে উল্টা কৰিলে কি হ'ব 3 টো যাব ওপৰত আৰু তলত কোনি বহিব 1.53 আৰু এই যেটো বস্তু পালে সেই বস্তুৰ নামে হৈছে কি হাৰমনিক মিন যাক আমি কি বুলি কওঁ HM বুলি কওঁ বুজি পাইছে যদি কক কমেন্ট কৰি জনাব আপুনি যদি বুজি পাইছে আৰু ভগৱানৰ কৃপাত যদি মই আপোনাক বুজাব পাৰিছো আপুনি কমেন্ট কৰি এবাৰ জনাব যে স্যাৰ বুজাব পাৰিছে ঠিক আছে ভাল লাগে না কিছুমান নতুন বস্তু বহুত নতুন বস্তু মোটাত আছে মই দিব মন যায় লাহে দিয়ে থাকিম বহুতখিনি নতুন বস্তু মোটাত আছে যেখিনি দিব মন যায় আৰু মই এটা কথা আগতেও কওঁ আজিও কওঁ ম্যাথছত এটলিষ্ট এখনি ভগৱানৰ কৃপাত ক'ব পাৰো বা ডাঠি বা গ্যাৰান্টি বুলি নকওঁ ক'ব পাৰো যে কোনবোৰ আহিব পাৰে কোনবোৰ আহিব নোৱাৰে মই কিয় নতুন কন্টেন্ট ইনক্লুড কৰি আছো কিয় হাৰমনিক মিনত গৈছো কিয় জিওমেট্ৰিক মিনত গৈছো যিবোৰ লৰাছলে শুনাই নাই বলে বহুত এনেকুৱা আছে বস্তু যে এইবোৰ শুনাই নাই কিয় এইবোৰ কন্টেন্ট ইউজ কৰি আছো দ্যাট মিন্স হাইট এন্ড ডিসটেন্স মই কিয় কৈছো এবাৰ হাইট এন্ড ডিসটেন্স আহিব পাৰে বুলি কিয় কৈছো নিশ্চয় আমি এনেকুৱা যেটো ডাঙৰ কম্পিটিশন এটাত নামিছো ন আমি এনেকুৱা বস্তু পঢ়িব লাগিব যে ক্লাস 10 স্ট্যান্ডাৰ্ড কিন্তু আমি নপঢ়ো কিয় আমি ইমান কনফিডেন্ট যে হাইট এন্ড ডিসটেন্স পৰীক্ষাত নাহে আমি ইমান কনফিডেন্ট হাৰমনিক মিন পৰীক্ষাত নাহে কিয় নাহে তো কিবা টান লাগে নেকি নাহে কেতিয়া যেটো বস্তু 1 মাৰ্কছৰ কাৰণে মানে প্ৰিপেয়াৰ নহয় যেটো বস্তু এমসিকিউ বনাব নোৱাৰি এটো কি এমসিকিউ বনাব নোৱাৰি এই তিনটা নম্বৰ কিবা ডাঙৰ নম্বৰ নেকি এই তিনটা নম্বৰ উল্টা কৰাতে কিবা ডাঙৰ নম্বৰ ওলাইছে নেকি প্লাস আৰু ডিভাইডটো মুখে মুখে ওলাই আছে কিবা ডাঙৰ ইয়াত কিবা ডাঙৰ বস্তু ইউজ হৈছে নেকি যেটো ক্লাস 10 স্ট্যান্ডাৰ্ডৰ পৰীক্ষাটোৰ ষ্টুডেন্টই কৰিব নোৱাৰে একো ইউজ হোৱা নাই কিয় নোৱাৰে তো পৰীক্ষা আহিব কিয় নোৱাৰে পাৰে ন তো আপুনি এনে কৰিব নেকি না নাহে কিয় ৰিজন দিয়ক কিয় নাহে তো বস্তুটো লজিকটো পুৰা ক্লিয়াৰ কৰি ৰাখিব লাগে কিয় নাহে অফ কোৰ্স আহিব পাৰে 100% শিওৰ আছে বুলি কৈ দিব পাৰে আহিব পাৰে একো ডাঙৰ কথা নহয় এনেকুৱা নাই আমাৰ কনসেপ্ট কি আগৰ তিনখন পেপাৰ চাইখন পেপাৰ দেখিছো এই পেপাৰত যি আহিছে এখনি আহি থাকিব বেলেগ নাহে আৰে এনেকুৱা হ'ব পাৰে নেকি এখন পেপাৰে বাৰে বাৰে আহি থাকিব না হ'বই নোৱাৰে ওকে নেক্সট ওয়ান হাৰমনিক মিন এটা নিজক কোৱেশ্চন দিছো সবে কৰি মোক জনাবা যে ইয়াৰ কোৱেশ্চনটো কেনেকৈ কৰে আৰু কোৱেশ্চন কেনেকৈ অকমান হিন্স দিছো ইয়াক উল্টা কৰিবা 1 এ হৈ থাকিব ইয়াক উল্টা কৰিবা 1/2 ইয়াক উল্টা কৰিবা 1/4 ক্লিয়াৰ ইটো 1 এ হৈ থাকিব ইয়াক ডেসিমেলত লৈ যাবা ইয়াক ডেসিমেলত লৈ যাবা হৈ গল তাৰ পিছত এই তিনটা কি কৰিবা তুমি এভাৰেজ কেনেকৈ ইনকে প্লাস কৰিবা 3 ৰে ডিভাইড কৰিবা তাছে এটা আপনি आंसर পাব আৰু এই आंसरটো আপনি কি কৰিব উল্টা কৰি দিব উল্টা কৰাৰ পিছত যেটো आंसर পাব এই आंसरটো নাম হ'ব হাৰমনিক মিন কৰি পেলাই কমেন্ট কৰি জনাব মই 100% শিওৰ আপনি পাৰিব আৰু আপনি শিকোৱা নাছিলে আপোনাক দিয়া নাছিলে সেইকাৰণে আপনি পাৰা নাছিলে আপোনাক দিছো শিকাইছো আৰু এতিয়া আপনি পাৰিব এটো आंसरটো কমেন্ট কৰি আপনি জনাব আৰু পাহৰি নাযাব কমেন্ট কৰিবৰ কাৰণে ঠিক আছে ওকে নেক্সট ওয়ান the main important একদম ইম্পৰ্টেন্ট এইবাৰৰ এক্সামৰ কাৰণে এটো কন্টেন্ট আছে মিডিয়ান খুব বেছি চৰ্চাত আছে খুব বেছি চৰ্চাত থকা টপিক যাৰ কোৱেশ্চন আমি আশা কৰিবই পাৰো ওকে তো মিডিয়ানৰ বিষয়ে আপোনালোকে সবিশেষ জানিব আৰু ইয়াৰ পিছত আৰু এটা বস্তু আহিব এই বস্তুটোৰ নাম হৈছে মোড দুটা বস্তু আপোনালোকে শিকিব তাৰ পিছত এটা বস্তু আহিব মিন মিডিয়ান এন্ড মোড ইয় তিনটাৰ মাজত এটা কি আছে ৰিলেচন আছে আৰু সেই তিনটাৰ মাজত থকা ৰিলেচনটোৰ ওপৰত এটা প্ৰশ্ন বনি যাব পাৰে যেটো স্টেট গভৰ্ণমেন্ট একবাৰ না দুবাৰ পেপাৰত দিছিলে যে মিন মিডিয়ান আৰু মোড এই তিনটা বস্তুৰ ওপৰত এটা কোৱেশ্চন বনি যাব পাৰে মিডিয়ানৰ ওপৰত কোৱেশ্চন এটা বনাৰ সম্ভাৱনা আটাইতকৈ বেছি আৰু গ্ৰেড 4 ৰ কাৰণে মোডৰ ওপৰত কোৱেশ্চন বনোৱা এটা মানে পুৰা শিওৰ আছে এই তিনটা ৰিলেচন এটা আছে লগতে এৰিথমেটিক মিন জিওমেট্ৰিক মিন এন্ড হাৰমনিক মিন ইহ তিনটাৰ মাজত এটা ৰিলেচন আছে আৰু সেই ৰিলেচনটোৰ ওপৰত কোৱেশ্চন এটা আপোনালোকে চাব লাগিব আৰু হেতু পাব নেক্সট ক্লাছত ওকে তো নেক্সট ক্লাছত আপোনাক একে ৰাখিছো কাৰণ এটো নতুন কন্টেন্ট আপোনালোকক লাগে না নালাগে আপোনালোকে মোক জনাব লাগিব যদি লাগে তেতিয়া মই এটো সিৰিজ কন্টিনিউ কৰিম ইয়াৰ আৰু এটা ক্লাস লাগিব
যদি নালাগে মই ইয়াতে ষ্টপ কৰি দিম গতিকে আপোনালোকে মোক জনাব লাগিব যে ইয়াৰ পিছৰখিনি আপোনালোকক লাগে নে নালাগে যদি নালাগে মই এইটো ষ্টপ টপিক বন্ধ কৰি বেলেগ টপিকত গুচি যাম যদি আপোনালোকে ভাবে যে লাগে যে আপোনালোকৰ চিয়ৰ আছে মিডিয়ানৰ কুৱেশ্যন আহিব পাৰে যদি আপুনি ভাবে এই তিনিটা ৰিলেশ্যন কুৱেশ্যন আহিব পাৰে ইয়াত তিনিটা ৰিলেশ্যনৰ কুৱেশ্যন আহিব পাৰে আপোনালোকে মোক জনাব মই নিশ্চয় ক্লাছটো কণ্টিনিউ কৰিম ঠিক আছে তো ক্লাছটো কেনেকুৱা পাইছে কি পাইছে সবিশেষ জনাব আৰু চাই থাকিব ইগাল এডুকেশ্যন আপোনালোকৰ আপোন চেনেল থেংক ইউ সো মাচ এভৰিৱান ভালে থাকক